অসমৰ মানুহে নিজে দেখিছে যে উজনি অসম সাধাৰণতে আঞ্চলিক দলৰ ভেটি আৰু আঞ্চলিক দলটোক উজনি অসমৰ পৰা এবাৰ বিজেপিয়ে একেবাৰে মানে ধুই পেলালে, নাইকিয়া কৰি দিলে। গোটেই উজনি অসমত আপুনি চাব চাবুৱা লাহোৱালটো আগতে অসম গণ পৰিষদৰ আছিলে, পুনাকণ বৰুৱা, তেওঁক প্ৰাৰ্থিত্ব নিদিলে। আমাৰ আমগুৰি সমষ্টিটো প্ৰদীপ হাজৰিকাৰ আছিলে, তেওঁক প্ৰাৰ্থিত্ব দি তাৰপিছত আকৌ বিজেপিৰ প্ৰাৰ্থী দি দিলে, গতিকে তেওঁকো নাকচ কৰিলে। তাৰপিছত দেৰগাঁও সমষ্টিত এজিপিৰ MLA আছিলে ভৱেন ভৰালীকো প্ৰাৰ্থিত্ব নিদিলে। গতিকে উজনি অসমখন গোটেইখন খালী কৰি পেলালে। মাত্ৰ এটা গোটেই আঞ্চলিক দলৰ ভিতৰত মাত্ৰ গোটেই উজনি অসমখনত কেৱল তিয়ক সমষ্টিটোক দিছে, তাকো তিয়কৰ যিজন মানে এজিপিৰ যিজন কেণ্ডিডেট সেইজন হল বিজেপিৰে কেণ্ডিডেট, তেওঁ হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ মানুহ, বিকাশ শইকীয়া নামৰ মানুহজন, সেইকাৰণে তেওঁক দিছে। তেওঁ এজিপিৰ মানুহ নহয়। অৰ্থাৎ কাৰ্যত শদিয়াৰ পৰা একেবাৰে আপোনাৰ আমাৰ বোকাখাতলৈকে যাক উজনি অসম বুলি আমি কওঁ, এই সমগ্ৰ এলেকাটো কমপ্লিটলি এজিপি মুক্ত কৰি পেলালে, আঞ্চলিক দল মুক্ত কৰি পেলালে বিজেপি দলে।